কোনোবাই যদি আপোনাৰ সৈতে তৰ্ক বা কাজিয়াত লিপ্ত হৈছে বা হ'ব খুজিছে, তেন্তে আপুনি এইকেইটা কাম কৰক। নম্বৰ 1, যেতিয়া কোনো লোকে ঘনাই আপোনাক ভেপেৰি পাতি ধৰে, যিকোনো কথাত বিৰুদ্ধাচৰণ কৰে, হোৱাই নোহোৱাই আপুনি তেওঁক খং কৰাৰ সলনি পুতৌ কৰক। আপোনাৰ সফলতাই তেওঁৰ মনত ক্ৰোধৰ জন্ম দিছে। অলপ আপোনাৰ যদি বিৰুদ্ধাচৰণ কৰিছে, আপুনি খং নকৰিব। নম্বৰ 2, যদি আপোনাৰ লগত কোনোবাই ইচ্ছাকৃতভাৱে তৰ্ক কৰিবলৈ আগবাঢ়ি আহিছে, আপুনি তেওঁৰ কথাৰ উত্তৰ নিদিব। মনত ৰাখিব, তেওঁ আপোনাৰ খং উঠাবলৈকেহে আহিছে। তেওঁক আপুনিও ওলোটাই খং কৰি সেই সুযোগ নিদিব। নম্বৰ 3, যেতিয়াই কোনোবাই ঘনাই আপোনাক খং উঠাবলৈ লাগি আছে, নিজৰ মনত এই কথা আনিব যে ইচ্ছা কৰিয়েই তেওঁ আপোনাৰ খং উঠাবলৈ লাগি আছে। তেতিয়া আপুনি মুঠেই প্ৰতিক্ৰিয়া নিদিব। তৰ্ক নকৰাকৈ আপুনি জিকি যাব। বাকী আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।